এয়া গৰু বিহুৰ ৰাতিপুৱাৰ দৃশ্য। কামৰ ব্যস্ততাৰ মাজতে অকণমান ভিডিঅ' কৰি ৰাখিছিলোঁ আপোনালোকৰ বাবে। ৰাতিপুৱা মই গৈ পোৱাৰ আগতেই দেউতাই চাকৰ এয়া আকৃতি দিলেই জুইকুৰা জ্বলাই পেলাই। তথাপিও মই অকণমান ভিডিঅ' কৰি থ'লোঁ। আৰু আনফালে তেওঁ চাকটো বনাই লৈ এয়া লাও কাটিছে, থেকেৰা কাটিছে, বেঙেনা কাটিছে, লগতে হালধিও কাটিছে। তাৰপিছত চাকটো তেওঁ বনালে। আনফালে মায়ে মাহ হালধি ঘঁহি গা পা ধুই আহি গৰুক নোৱাবলৈ ধৰিছে এনেদৰে। আমি গাঁৱৰ মানুহ হ'লেও দেখিবলৈ নোপোৱা কিছুমান বিৰল দৃশ্য এয়া। আৰু যিমানখিনি পাৰোঁ কেমেৰাত বন্দী কৰি থ'লোঁ। ভৱিষ্যতে নিজেও চাম, ল'ৰা ছোৱালীকো দেখুৱাম আৰু কাক কাক দেখুৱাবলগীয়া হয় সকলোকে দেখুৱাম। আৰু সেইজনী গৰু বাহিৰত নোৱাই ধুৱাই আহি পেলাই মায়ে এবাৰ গোহালিলৈ আহিলে। পিছে ময়ো আহিলোঁ কেমেৰাটো লৈ। অজস্ৰ কাম পৰি আছে, তথাপিও বোলো কেমেৰাত এইকেইটা দৃশ্য বন্দী কৰি থওঁ। আপোনালোকৰ ফালে বাৰু এনেকৈয়ে গৰু নোৱায়নে? হয়তো সকলোৱে এনেকৈয়ে নোৱায়, তথাপিও আৰু এনেকৈ গৰু নোৱাই পেলাই আগৰ দিনত খাল, বিল, নৈ আদিলৈ গোটেই গৰুবোৰ প্ৰত্যেকৰ ঘৰৰে গৰুবোৰ খেদি লৈ যোৱা হয় আৰু হাতে হাতে চাট লৈ যোৱা হয়। আৰু গৰু গা ধুৱাই এটোৱাৰ পিছতে এই চাটবোৰ লাও খা, বেঙেনা খা এনেকৈ মৰা হয়। আজিকালি পিছে সেইটো নহয়। আজিকালি ঘৰে ঘৰে গৰুবোৰ ধুৱাবলৈ আৰম্ভ কৰিছে। গতিকে আমিও ঘৰতে ধুৱালোঁ। মায়ে মাহ হালধি গৰুক নোৱাই ধুৱাই আহি পেলাই সেই মাহ হালধিৰ পানীখিনিতে এতিয়া গৰুৰ নতুন পঘাবোৰো তিয়াই দিছে, মানে ধুই দিছে। আনফালে এয়া গৰু ধুওৱাৰ পৰ্ব। আৰু পুখুৰী এটা আছিল যদিও এনেকৈ নলাতে গা ধুওৱা হ'ল সিহঁতক ধুৱাই মেলি। আমাৰ মুনুৱেও পিছে বেষ্ট এনজয় কৰিলে এবাৰ দেই। আৰু সেয়াই ধুনীয়াকৈ গোটেইকেইটা গৰু ধুৱাই মেলি এৰি দিয়া হ'ব আৰু গধূলিকৈ সিহঁতি আহিব। অহাৰ আগতে জাক দিয়া হ'ব, গোহালিত ধুনীয়াকৈ চাফা কৰি বালি ছটিওৱা হ'ব। তাৰপিছতে সিহঁতক পিঠা খুওৱা হ'ব। সেয়াই গৰু বিহু মই জনাত। আৰু হয়তো কিবাকিবি পৰম্পৰা থাকিবও পাৰে। আজিকালি গৰু বিহুত আপোনালোকে বিচনী মাৰেনে? আমি পিছে মাৰিলোঁ দেই এবাৰ। গৰু বিহুত গোহালিত বিচনী মাৰি আহি গৰখীয়াজনক বিচনী মাৰি আহি পেলাই ধুনীয়াকৈ গোটেই ঘৰটো বিচি দিয়া হয়। আৰু জাকৰ যে ধোঁৱাটো ঘৰৰ ভিতৰলৈ বিচি সোমোৱাবলৈ দিয়া হয়, যাতে মহ ডাঁহ সেইবোৰে আমাক আমনি নকৰে। এতিয়া চাক মৰাৰ পৰ্ব। দেউতাই হাতত চাকটো লৈ পেলাই মুনুক মাতি আছে, চাক মাৰো বুলি। হালধি খা, থেকেৰা খা, লাও খা, বেঙেনা খা, হালধি খা, থেকেৰা খা, বাপেকে মাৰিল। এইফালে মায়ে দীঘলতি মাখিলতিবোৰ ধুনীয়াকৈ থৈ দিছে। গৰু কোবাই পেলাই জাক দিব লাগিব যে। আৰু আমাৰ মুনু লাহে আকৌ বননিত খালী ভৰিৰে খোজ নাকাঢ়ে। সেইকাৰণে সি মানে চেণ্ডেল বিচাৰি ফুৰোঁতে তাৰ চাট মৰাটো অকণমান দেৰি হৈ গ'ল। এতিয়া সেয়া তাৰ মানে চাট মৰা আৰম্ভ হৈছেহে। লাও খা, বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা। এনেকৈয়ে যাতে আমাৰ পৰম্পৰাবোৰ আমি ধৰি ৰাখিব পাৰোঁ, তাৰ বাবে আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিলোঁ। বহাগ বিহুৰ শুভেচ্ছা দেৰিকৈ হ'লেও জ্ঞাপন কৰিছোঁ।